জীৱন জীৱিকা এই বিষয়টো আমাৰ দৈনন্দিনৰ সৈতে বিশেষভাৱে সম্পৰ্কিত। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ আৰু আজি এই জীৱন আৰু জীৱিকাৰ কথাই কিছু পাতিবলৈ ওলাইছোঁ। আৰু আমি পাশ্চাত্যৰ দেশবিলাকৰ বা আমি আমেৰিকা বা বিভিন্ন দেশৰ বিভিন্ন যিবিলাক প্ৰণালী আমি দেখা পাওঁ, তাত দেখা পাওঁ যে ছাত্ৰ অৱস্থাতে ষ্টুডেণ্ট লাইফতে তেওঁলোকে সাবালক হোৱাৰ লগে লগে 18 ইয়াৰ্ছ ক্ৰছ কৰাৰ লগে লগে তেওঁলোকক এটা ইণ্ডিপেণ্ডেঞ্চ দিয়া হয় আৰু তেওঁলোকে নিজকে এই জীৱিকাৰ মাজত এৰি দিবলৈ তেওঁলোকে আগবাঢ়ি যায় আৰু তেনেকৈ তেওঁলোকৰ স্বাৱলম্বিতাৰ যিটো আদৰ্শ, স্বাৱলম্বিতাৰ যিটো পথ, সেইটো তেওঁলোকে কম বয়সৰ পৰাই অনুশীলন কৰাৰ সুযোগ পায়। আমাৰ ইয়াত কিন্তু 30-35 বছৰলৈকে আমি যেন এটা লেকাম ধৰি থাকোঁ যে তুমি অকলে নোৱাৰিবা, তুমি অমুক নোৱাৰিবা, এইবিলাক থাকোঁ। গতিকে আমি এজন আজি ব্যতিক্ৰমী যুৱকক মাতি আনিছোঁ। এয়া হ'ল আমাৰ মাজত আছে বিশাল বিশ্বাস আৰু তেওঁৰ পিতৃ বিজন বিশ্বাস, এগৰাকী সমাজকৰ্মী, আমাৰ শহীদ ব্যক্তি আৰু এগৰাকী পৰোপকাৰী আৰু মানুহক সহায় কৰি ভাল পোৱা ব্যক্তি। আৰু তেওঁৰে সন্তান, তেওঁৰে পুত্ৰ হ'ল বিশাল। আৰু বিশালক আমি আজি মাতি আনিলোঁ, ইতিমধ্যে বাতৰিত ক'লোঁ যে বিশালে তেওঁ HS কমপ্লিট কৰি তেওঁ ডিগ্ৰী ষ্টুডেণ্ট, বিকমৰ ষ্টুডেণ্ট। বিকমৰ ষ্টুডেণ্ট হৈও কিন্তু তেওঁ এটা BB কণ্ট্ৰেক্টৰ, তেওঁ এটা কোম্পেনী এটা বা তেনেকুৱা এটা ফৰ্ম কৰিছে, যাৰ জৰিয়তে তেওঁলোকে মহানগৰী বা ইয়াৰ আশপাশৰ বা বিভিন্ন অঞ্চলৰ মানুহক বিভিন্ন ধৰণৰ বিষয়ত সমাধান দিব পাৰে। কামটো দেউতাকে আৰম্ভ কৰিছিলে, কিন্তু এতিয়া এই পঢ়াৰ সমান্তৰালভাৱে বিশালেও আৰম্ভ কৰিছে আৰু এয়া কিন্তু আমাৰ বাবে জৰুৰী। অৰ্থাৎ প্ৰেক্টিকেল সদায় ইম্পৰ্টেণ্ট। এয়াও কিন্তু জীৱিকাৰ প্ৰেক্টিকেল বুলি ক'ব পাৰোঁ আমি জীৱনৰ আৰম্ভণিতে। কথাবিলাক জানো তোমাৰ পৰা, কেনেকৈ চিন্তা কৰিলা তুমি যে এনেকৈও এটা কাম আগবঢ়াই নিব পাৰি আচলতে পঢ়া শুনাৰ মাজতে? চাওক, জীৱনৰ ভিতৰতো কিন্তু কিবা উদ্দেশ্যটো থাকে। এই উদ্দেশ্যটো হ'ল আমাৰ 2015 পৰা মোৰ মাইণ্ডত আহিলে কি, মোৰ দেউতাই কাম কৰি আছে। মোৰ দেউতাৰ তেতিয়া এটা ফাইনেন্সিয়েল প্ৰব্লেম হ'ল, মাটিও কিনিলে। 2011ত মোৰ দেউতা মাটি এটা কিনিলে। তেতিয়াৰ পৰা মানে মোৰ দেউতাৰ এটা ফাইনেন্সিয়েল ক্ৰাইচিছ গ'লে। মই চাই কেনে তেতিয়া মই 5 পঢ়োঁ, 2015ৰ কথা। তেতিয়াৰ পৰা মই চালোঁ কি মোৰ দেউতাৰটো কামটো কৰি আছে, ভাল কাম। এই কামৰ ভিতৰতো আমি যদি এটা অনুদান দিব পাৰোঁ, মোৰ দেউতাৰ লগত হেল্প কৰিব পাৰোঁ, মোৰ দেউতাৰ এটা বেকবন, এটা ছাপৰ্ট পাব। তেওঁ ল'ৰা হয়, ল'ৰা হৈ কেনে এটা বেকবনটো ছাপৰ্টটো দিব পাৰোঁ আমি। সেইটো হৈ কেনে আমি 2015ৰ পৰা মাইণ্ডটো লাহে লাহে কনচেপ্টটো কৰিলোঁ। ইন 2019 লকডাউন আহিলে, COVID-19। তেতিয়া মোৰ দেউতা পূৰা বহি গ'লে। তো বহি গ'লে, এতিয়া 2019ৰ পিছত আপোনাৰ মোৰ দেউতা 6 মান্থ বহা আছিলে, ফাইনেন্সিয়েল ক্ৰাইচিছ। তেতিয়াৰ পৰা মই ভাবিলোঁ কি, মই 2015ৰ পৰা যিটো মই ভাবি আছোঁ, লেটছ বিকাম এ ছাকচেছ। এইটো মই ছাকচেছটো কৰিম, মোৰ দেউতাক কোম্পানীটো আগত বঢ়াম। তো 2019ৰ পৰা মই লাহে লাহে কেনে অলপ কৰি মোৰ ফ্ৰেণ্ডছৰ দেউতাৰ পৰা হওক, মোৰ কোনো ৰিলেটিভৰ পৰা হওক, মই কামৰ মানে এডভাইচটো মই দিয়া ষ্টাৰ্ট কৰিলোঁ। আৰু মই ফেচবুকত দিয়া ষ্টাৰ্ট কৰিলোঁ আৰু বহুত কণ্টেক্টাৰৰ লগত মই ফোনত কথা পাতিলোঁ। তেওঁ ক'লে ঠিক আছে আহা, গ'লোঁ। ফাৰ্ষ্ট টাইম আপোনাৰ ছাকচেছ পোৱা নাই। তাকে সৰু ল'ৰা এজনে কথা পাতিছে, ই কি ধেমালি কৰিছে। নিশ্চয় এইটো পাইছে। মই গ'লোঁ, মই ফাৰ্ষ্ট টাইম, মই মোৰ দেউতা ভাবিলে কি সৰু সৰু কণ্টেক্টাৰ কি কাম কৰিব পাৰে, কামটো নিদিলে। ইন 2020ত আপোনাৰ এটা কণ্টেক্টাৰ মোক ফোন মাৰিলে, বিশাল তুমি ক'ত আছা? সি কিন্তু মই আগৰ পৰা চিনি পায়। তো ফোন মাৰি ক'লে, মই দাদা ছাৰ মই ইয়াতে আছোঁ, মই ঘৰতে আছোঁ। ক্লাছ 10ত তেতিয়া? 10ত। তো ফোন মাৰিলে, মই ক'লোঁ কি মই ইয়াতে আছোঁ, ঘৰতে আছোঁ। কৈছোঁ তুমি মোৰ অফিচত আহা, চানমাৰি অফিচতে। চানমাৰি গ'লোঁ, ক'লে কি মই সৰু এটা ৰুম আছে কামটো কৰা। মই ৰেট চেট দিলোঁ। তেওঁ ক'লে ৰেটটো তোমাৰ বাৰু ঠিকেই আছে, ইমান কম ৰেটত কামটো কৰিব পাৰোঁ। মই কৈছোঁ কি আমাৰ
পইচা নালাগে আপোনাৰ লগত ফেমিলি ৰিলেশ্যনটো লাগে এই ফেমিলি ৰিলেশ্যনৰ পৰা আপুনি আৰু এজনৰ কামটো আমাক দিব পাৰে সেইটো ভাবি কেনে ল'লোঁ এনে 10 দিনৰ ভিতৰত এই কামটো আপোনাৰ ফিনিচিং কৰিলোঁ ইন 80,000 আপনার মিস্ত্রি লাগছে কিন্তু 10টা আর মেটেরিয়াল লাগছে আপনার 50,000 মেটেরিয়াল লাগছে আপনার আপনি যদি এটা তেতিয়া আপনার কোভিডৰ টাইমত মিস্ত্রি আপনার হাজিরা আছিল মানে ওয়েজেস আছিল এন 800 রুপিস আপনার 10টা মিস্ত্রি লাগছে একদিনের ভিতর আপনার 2টা মিস্ত্রি করে লাগছে 10 দিন মানে কল আপনার 20টা মানে 16,000 আপনার মিস্ত্রি লাগছে in 50 into 60 আপনার 66,000 আমার কামটো হয়ে গেছে আর বাকিটো হল আমার প্রফিট বলে তো তুমি তো ভাল কাম করিলা আর এটা আমার কাম দিলে এই লাহে লাহে করে তেতিয়া ভাবিলো আচ্ছা এই মানুহজনে প্রথমতে তোমাক বিশ্বাস কৰা কাৰণ তুমি ক্লাস 10 ৰ লৰা এজন তুমি কেনেকৈ কোন বিশ্বাসটো তুমি তেওঁৰ আদায় কৰিলা তেও একচুয়ালি কি মোৰ ফ্ৰেণ্ডৰ দেউতা আছিল আচ্ছা তেও এটা কন্ট্রাক্টৰ তাৰমানে তুমি এই কথাটো ক'লা যে আমাৰ দেউতাৰ এনেকুৱা অৱস্থা হৈছে আমাক অলপ হেল্প কৰক এনেকুৱা এটা নাই এইটো কোৱা নাই কৈছো কি আমাৰ দেউতা এটা কন্ট্রাক্টৰ আপনি একবাৰ আমাক বিশ্বাস কৰি কেনে চাব পাৰে কামটো দি কেনে ফাইনান্সিয়াল কথা মই কোৱা নাই আমি সৰু হোৱা নাই তেও মোক কৈছো আপনি এটা চাই দিও চাই কেনে কামটো দিলে কামটো ভাল পাৰে ইয়াৰ পিছে তাৰ কিমান আৰু কন্ট্রাক্টৰ কেটা দিলে নাম্বাৰ কেটা দিলে কন্ট্যাক্ট ফোন মারলো তুমি আহা কামটো কৰা এ লাহে লাহে করে তেতিয়া মোৰ দেউতা আৰু মোৰ মায়ে কৈছে বিশাল এটা আৰু মই ভাবলো এটা কোম্পানীৰ নামটো কি হ'ব তেতিয়া তো মোৰ দেউতাৰ নামৰ এটা বিজন বিশ্বাস নামৰ বিলিং সিলিং ভিজিটিং কাৰ্ড তেতিয়া ভাবিলো আপনার যেতিয়া গুগল পে যদি একটা গুগল পে पर जो জিপে স্টার্ট হব পা শর্ট নেম তেতিয়া বিজন বিশ্বাসৰ পৰা বিবি কন্ট্রাক্টৰ কিয় নহব পাৰে গুগল পে पर जो জিপে হব পাৰে বিজন বিশ্বাসৰ পৰা বিবি কন্ট্রাক্টৰ কিয় নহব পাৰে কন্ট্রাক্টৰ হয়ে তো কন্ট্রাক্টৰ হয় আৰু তো নামটো আপোনাৰ শর্ট ফর্ম কৰি দিলো তেওতে এটা নামৰ ইউনিকটো আহিলে ইউনিকটো আহাৰ লগে লগে মানুহকেইটা আমাৰ লগতো চালে এডভাৰ্টাইজমেণ্টও চালে ইয়াৰ পিছে লাহে লাহে কেইটা আমি কৰি আছো এতিয়া মাজতে সুধো এতিয়া আচল কথাখিনি মানুহ কোৱাই নাই তোমালোকৰ তোমাৰ দেউতাই বা তোমালোকে মূলত কোনখিনি কাম কৰা হয় মানে কি সার্ভিস প্রোভাইড কৰা মানে আসলে একচুয়ালি আমি ফুললি ইন্টেরিয়র কাম কৰো কি ইন্টেরিয়র আপনার এলুমিনিয়াম ইউপিভিসি সিলিং পেইন্টিং ফুল পালিশ ইয়াৰ পিছত ড্যাম্প প্রুফ আজিকালি ড্যাম্প প্রুফৰ এটা সমস্যা হৈছে মানুহকেইটা এই চূণ দি আছে চুনা এই চুনাটো লৈ আনি কেনে লগাই দিয়ে মানুহক দেখা দি হোয়াইট হৈ গৈছে আৰু তাৰ ওপৰত সিমেন্টটো মাৰি দিয়ে মানুহক দেখা এইটো আপোনাৰ ড্যাম্প প্রুফ কিন্তু এইটো ফুল ড্যাম্প প্রুফ নহয় এইটো এটা বহুত কন্টেক্ট ওয়ালত দিয়ে নেকি এইটো ওয়ালত না ফ্লোর দিয়ে চূণ দিলে কি হয় মানে ড্যাম্প মানে চূণটো দিলে আপোনাৰ কি দিন হয় হেদি ড্যাম্প প্রুফ মানে চূণ আৰু আপোনাৰ সিমেন্টটো মিলাই কেনে মিলাৱাত টাইপিং কৰে তেতিয়া মই এটা বস্তু চালো এইটোতো আপোনাৰ ৰং প্ৰসেস মই কন্ট্রাক্টৰ নামটো নকওঁ মই চাইছো তেও মানে আমাৰ দেউতা ফ্ৰেণ্ডৰ টাইপৰ ভিতৰত চালো এইটোতো বেয়া কাম কৰি আছে মালিকজনক ক'লো মালিক মানে অনাৰক ক'লো অনাৰ মানে স্যাৰ এনেকা কামটো নহয় তো কয় কি হয় নেকি কেনেকৈ হয় মই ক'লো একটা পারফেক্ট একটা সলিউশন আছে কোম্পানি এনে কেনে আপনার প্রোডাক্টটো নবনায় আজি আপনি যে চাই লওক বাজার পেন্টসৰ একটা ড্যাম্প প্রুফ স্টকিং ইয়াৰ পিছে আপনার পিউ রুফিং ইয়াৰ পিছে এশিয়ান পেন্টসৰ হল আপনার ডক্টর ফিক্সত হল এইবিলাক এনে কোম্পানি কেটা বনোৱা নাই কিন্তু কিবা এটা আইডিয়া দি কেনে বনাইছে সলিউশন দি কেনে বনাইছে কোনো মানুহ কেটা নকল মিস্ত্রি কেটা আহি কেনে এনেকা কামটো কৰে এন্টা ফুল প্রফিটটো খাই লয় 5,000 টাকা সোনা আনিলে আর 5,000 টাকা আপনার সিমেন্ট আর বালু আনিলে এইটো দি কেনে 1 লাখ টাকা কামের ভিতরে 10,000 খরচ হল 5,000 টাকা মিস্ত্রি খরচ হয় মানে 15,000 টাকার ভিতরে তার হয়ে যায় মানে 85,000 তার প্রফিট খাই লয় এই 85,000 ভিতৰত সেই মানুহজনক আৰু কাম দিব কি নাই সেইটো মানুহজন চিন্তা নকৰে তাৰমানে কন্ট্রাক্টৰ কেটা প্রফিট খালি ঠিকই আছে কিন্তু প্রথম খালি কি হ'ব নেক্সট টাইম তোমাক নিকিনো না দিয়ে আৰু আমি যেটো কৰো আমি
ফুল সলিউশন দি 85,000 কাম কৰা আৰু প্ৰফিটটো 5,000 কৰা তেনেকুৱা আৰু মানে আমি চাও কামটো আগত আমি প্ৰফিটৰ চিন্তাটো নকৰো আমাৰ ওয়াৰ্ডৰ ভ্যালু আছে আৰু আমি পেমেন্টটো এনেকৈ নলো আমাৰ তিনটা ইনস্টলমেন্ট আছে ফার্স্ট ইনস্টলমেন্ট 40% কামটো এডভান্স দিয়া আগত মানে এডভান্স 40% কামটো করলো 40% ওয়ার্ক কমপ্লিট এন্ড এগেইন 40% মালিকে চাইকেনা খুশ হলে ঠিক আছে আৰু এটা 40% তোমাৰ যেটা ফুললি ফিনিশিং টু হ'ব মালিকে যেটা স্যাটিসফাই হ'ব ইয়া পিছে আকৌ আমাৰ 20% দিব ফুললি 100% মানে আৰু আমি ওয়ারেন্টিও দিও আর কোনো মানুহ কেটা কয় এক বছৰ ওয়ারেন্টি ল আমি এনেকৈ ন আমি কোৰ্টৰ পৰা স্টাম্প মাৰি কেনে ওয়ারেন্টি কেটা দিও মানে কিবা যদি হয় আমি দায়িত্ব আমাৰ তোমালোকে যে ভালকে কাম কৰিছে এখানে তোমালোকৰ বিশ্বাস আছে এটা ফাটি নাযায় বস্তুটো আৰু যিমান কাম কৰো আমি ইন্টেৰিয়ৰ যিমান কাম কৰো আপোনাৰ এলুমিনিয়াম ইউপিভিসি সিলিং পেইন্টছৰ যিমান বস্তু আছে আপোনাৰ ফাৰ্নিচাৰ এইবিলাকৰ ভিতৰ আমি ওয়ারেন্টি কেটা দিও আৰু আমি কোনো এই বটটো যে আছে এই বস্তুটো আপনি কেনেকা গম পায় এটো ওয়াটারপ্ৰুফ না কি প্রুফ এটো আপনি গম নাপায় কিন্তু নহয় আমাৰ লগে এটা বস্তু আছে আমাৰ লগে কাস্টমাৰক দেখাও এটো এনেকা ধৰলে আপনি ওয়াটারপ্ৰুফ মানে পুরা স্লিপিং খাব বস্তুটো আপনার অডিয়েন্সৰ কৈ আছে যদি ওয়াটারপ্ৰুফ হয় বটটো যে ওয়াটারপ্ৰুফ হয় পুরা স্লিপিং হ'ব বস্তুটো পুরা স্মুথলি হ'ব আৰু আপোনাৰ পুরা টান বস্তুটো হ'ব আপ এন্ড ডাউন না খায় আর যেটো ওয়াটারপ্ৰুফ নহয় এটো আপ এন্ড ডাউন খায় মানে সেগৰ আপোনাৰ সি ওয়াটার যেনেকা আছে না আপ এন্ড ডাউন খায় যে এই মেশিনটো ইয়াত লগাই দিলে গম পোৱা যাব যে তো আপোনাৰ হাত দি কেনে চালে গম পায় মেশিনৰ দৰকাৰ নাই আৰু তাতে লেখা আছে ওয়াটারপ্ৰুফ এনেকা দেখা যায় অকমান ঢৌ এটা পাইছো মই ইয়াতে এটো আপোনাৰ ওয়াটারপ্ৰুফ নহয় আমাৰ এই কাটটো এটো গম পোৱা নাছিলো এই গম পালে যে এতিয়া আপনি গম না পায় এতিয়া আপনার সানমেকারটো লগাই দিছে সানমেকার আগত আপনার গম পাব লাগছিল এইটো আচ্ছা এতিয়া কথা হল তুমি পঢ়াশুনাৰ মাজতে এইখিনি কৰি আছা তো সেই কথাটোৱে যে মই যিখিনি পাশ্চাত্য বা আমেৰিকাৰ বিভিন্ন দেশৰ কথা ক'লো যে তাত মানে 18 ইয়াৰ্ছ হ'লে গ'লে ইণ্ডিপেণ্ডেন্স দি দিব ভাবিব লাগে তো তোমাকৰ দেউতা সেই স্বাধীনতাটো নিশ্চয় দিছে তোমাক সেইটো মোৰ দেউতা কেতিয়া মোক মানা কৰা নাই কৈছে কি তই পঢ়াশুনাটো কৰ মই বিজনেছটো সামলা মোক এটা হেল্প কৰ আচ্ছা পঢ়াশুনা কৰি থাকোতে বিজনেছটো কৰি থাকোতে পঢ়াই আর পইচা পাতি হাতত পিছু আর কি পঢ়া পাতি বাদ দিয়া হেনেকুৱা হৈছে নেকি কেতিয়াবা চাও পঢ়াশুনা লগত আপোনাৰ ওয়াৰ্কৰ কোনো কম্পেয়াৰ নাই পঢ়াশুনা মানুহক কেতিয়া হেক নহয় আপনি 80 ইয়াৰ্ছৰ হলে আপনি এটা নিউজ এটা চাব পাৰে 80 ইয়াৰ্ছৰ মানুহ কেতিয়া এটা এলএলবি এক্সাম কেটা দি আছে কি আপনি চাই আছে কি নাই পঢ়াশুনা কি হেক হৈছে এন্ততে 80 ইয়াৰ্ছ কামায় কৰি আছে ইনকাম সোর্স কৰি আছে এন্তৰ বাচ্চা কাচ্চা আছে তাৰ নাতিপুতি আছে আরে বিল্ডিং আছে পঢ়াশুনা কেতিয়া হেক নহয় কিন্তু আপনি জিমান বুঢ়া যদি তুমি কাম এটা কৰা তাৰ পইচা পাতিৰ কথা আলোচনা হয় এই পইচাটো হাতত আহে তেতিয়া পঢ়া পাতি কি পঢ়িব লাগে আৰু পইচা পাইছো এনেকুৱা ভাব আহে নেকি নাই পঢ়াশুনাৰ লগত আপোনাৰ কামটো ডিফারেন্স করলে নহব পঢ়াশুনাক আপনি যে কাম কৰি আছে কামৰটো আপনি মনোযোগ দিও পঢ়াশুনাৰ কাৰণে আপনি 2 ঘন্টা এটা সেপাৰেট কৰি ৰাখি দিও মানে যদি আমি দিনটোৰ সময়খিনি টাইম টেবুল মেইনটেইন কৰি ধুনিয়াকৈ মেনেজ কৰি আগবাঢ়িব পাৰো তেতিয়া হলে আমি পঢ়াৰ মাজতে জীৱিকা উপাৰ্জনৰ বাবে যিখিনি কৰিব লাগে সেইখিনি কৰিব পাৰো আৰু যদি আমি সিস্টেমেটিক যদি নকৰো যদি আমি ভাগ বতৰা কৰি নলাও তে দিনটোৰ সময়খিনি ক'ত কেনেকৈ এই ভাবি থাকোতে মোবাইলত টিভি থাকোতে সময়খিনি নষ্ট হৈ যাব টিচাৰ কেটা কি কয় প্ৰপাৰ এটা তুমি টাইম টেবুল বনালো হেতু টাইমত তুমি টোপনি পাৰিবা হেতু টাইমত তুমি 1 ঘন্টা তুমি টোপনি পাৰিবা 1 ঘন্টা তুমি ডিনাৰ টাইম ইমান টাইমত তুমি কৰিবা ইমান টাইমত তুমি পঢ়াশুনাটো কৰিবা ইমান টাইমত তুমি খেলা খুদা কৰিবা ইমান টাইমত তুমি মোবাইল চাবা ইমান টাইম তুমি এটা টিভি কিবা চাবা এক্সট্ৰা কাৰিকুলাম এক্টিভিটি নিজৰ যিখিনি দায়িত্বৰ প্ৰতি যদি আগ্ৰহটো থাকে এই আগ্ৰহটো থাকিলে কি হ'ব মই আজি দিনটো এই কামখিনিহে কৰিব লাগিব সেই কামখিনি নকৰাকৈ না ৰেষ্ট ল'ব না তেওঁলোকে দুশ্চিন্তা আহিব কাৰণ কামটো শেষ কৰাটো যে লক্ষ্যত থাকিব সেইকাৰণে
কামটো অন্তৰত সমৰ্পণ কৰি ল'ব লাগে এটা কামটো হ'ল কেতিয়াও কাম বুলি ভাবিব নালাগে কামটো হ'ল ফেশ্বন মানে কি আপোনাৰ জোচ এই কামটো কৰাৰ লগে লগে যাতে মনে এনজয়মেণ্ট কৰিব লাগে পইচা পাম আৰু উপায় নাপায় এই কথাটো নহয় তাৰমানে পইচা আমাৰো মাৰা গৈছে সবাৰে পইচা মাৰা গৈছে যিমান কণ্ট্ৰেক্টাৰ কেইটা আছে সবাই ক'ব আমাৰ পইচা মাৰা গৈছে এই পইচা মাৰা যোৱা কেইটা আৰু আপুনি এটা কামত লৈ কেনে চিন্তা কৰিলে নহ'ব কাম করতে যাও ফল কা টেনশন মত লো চাণক্য এটা কথা কৈছিল না সেইটোই কথা ঠিক আছে আমি ভালেখিনি কথা পাতিলো এতিয়া বৰ্তমান কেনেকুৱা ৰেসপন্স পাইছা আৰু তুমি যেনেকুৱা ধৰণৰ মানুহে ৰেসপন্স দি কাম দি আছে নে তোমালোকক আৰু যিখিনি তোমালোকৰ ইণ্টেৰিয়ৰ বা এই কথাবিলাক কোনটো এৰিয়াৰ অকল গুৱাহাটীৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমি পুৰা নৰ্থ ইষ্টৰ ভিতৰত আমি কাম কৰি আছো আপনি এবং আপনি এটা আমাৰ চাব পাৰে নলবাৰী চলি আছে আমাৰ ৱাৰ্ক এটা আপনি চাব পাৰে পাঠশালাটো চলি আছে পাঠশালা এটা সাইড আছে আমাৰ দেউতা কৈছে পাঠশালা চলি আছে ইয়াৰ পিছত আপোনাৰ দক্ষিণ গাঁও চলি আছে হাজৰা চলি আছে ইয়াৰ পিছত অৰুণাচল প্ৰদেশ অৰুণাচল এটা সেন্সিটিভ জায়গা তাতেও কাম চলি আছে আমাৰ আৰু আপোনাৰ মিজোৰামো চলি আছে কোন অসমৰ ভয় বা তেনেকুৱা লাগে নেকি কিবা চাওক ভয়টো কি বস্তু ভয় কোনো বস্তু নাই আপোনাৰ মনৰ পৰা যদি বিশ্বাস থাকে কোনো আপোনাক একো কৰিব নোৱাৰে কোনোবাই ক'ব এই যাদুটনা কৰিছে কিবা কৰিছে এইবিলাক একো বস্তু নাই আৰু বিশ্বাসটো তোমাৰ নামৰ লগতে জড়িত হৈছে গতিকে তোমালোকৰ আৰু বিশ্বাসটো দিব লাগিব বা সেই আত্মবিশ্বাসটো আছে গতিকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকে কাম কৰি যোৱা আৰু আমি কৈছোঁ যে বি কণ্ট্ৰেক্টৰ আমি আচলতে কোনো বিজ্ঞাপন দিবলৈ নহয় তেওঁলোকৰ পিতৃৰ যিটো সততাৰ কাৰণে আৰু এই ল'ৰাজনে যে পঢ়ি থকাৰ মাজতে ডিগ্ৰী ষ্টুডেণ্ট তো অপটিমিষ্টিক নামৰ এখন একাডেমীতো অধ্যয়ন কৰি আছে ডিগ্ৰী গতিকে আমি সেই কথাখিনি বুজোঁ যে পঢ়া শুনাৰ সমান্তৰালভাৱে যে আমি যে এনেকৈ নিজৰ মনটো স্বাধীন কৰি অৰ্থনৈতিক যিটো স্বাধীনতা এই অৰ্থনৈতিক স্বাধীনতা আহৰণৰ বাবে আমি কিন্তু কাম কৰিব লাগিব কামটো কোনো ৰাতিপুৱা মোবাইল টিপি চাৰিলে চকত কেৰাম খেলি নতুবা মানে তাচপাত খেলি জুৱা খেলি সেইবিলাক কৰিলে আমাৰ কিন্তু এই যিটো আগবাঢ়ি যাব সম্ভৱ নহ'ব সেইবাবে আমি সঠিকভাৱে কাম কৰিব লাগিব আৰু সঠিকভাৱে কাম কৰিবলৈ হ'লে এনেকুৱা কিছুমান পৰিকল্পনা কৰিব লাগিব যি পৰিকল্পনা বি কণ্ট্ৰেক্টৰৰ হৈ আমাৰ বিশালে কৰিছে মোবাইলটো টিপব লাগে হয় মোবাইল টিপব লাগে মই মানা কৰা নাই মোবাইলত টিপব লাগে তাছো খেলিব লাগে কেৰামো খেলিব লাগে মাইণ্ডটো ফ্ৰেছ কৰাৰ কাৰণে হাফ এন আৱাৰ খেলক সেইটো কামতে যদি সোমাই থাকে সেইটো কৰিলে নহ'ব সেইকাৰণে আমি সেই কামৰ সমান্তৰালভাৱে আচলতে মূল লক্ষ্যটো কি আমাৰ এই লক্ষ্যৰ কাম আমি লক্ষ্যত যদি ৰাখোঁ লক্ষ্যত ৰাখিলে কিন্তু চব আমাৰ সমাধান হৈ যাব অৰ্থাৎ পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁ এটা মাইণ্ডছেট এটা কৰি লৈছে যে মই এইখিনি কৰিম আৰু সেইকাৰণে তেওঁ সমাধান হৈ আছে গতিকে সেইকাৰণে আমাৰ আদৰ্শৰ বাৰ্তা এটা আচলতে কম বয়সৰ ল'ৰা এজনে পিতৃৰ কামত সহায় কৰাৰ চলেৰে আৰম্ভ কৰিলে কিন্তু এতিয়া তেওঁ নিজে যথেষ্টখিনি কাম কৰিছে এতিয়া ৰাইজক কি ক'বা যে বি কণ্ট্ৰেক্টৰৰ কাম দিয়ক মানে এই কথাটো কি আমি ৰাইজক কেতিয়াও নকওঁ আমি কাম দিয়ক আমাক আপুনি আমাক কামটো চাই কেনে আপুনি দিব এইটো কাম দিয়ক বুলি ক'লে এইটো ভুল কথা আপুনি আমাৰ কামটো আগত চাওক আমাৰ ছাৰ্ভিচ চাওক আমাৰ কোম্পানীটো নট এ কোম্পানী য'ত আমাৰ মানুহকেইটা যিটো আপোনাৰ এমপ্লয়ী কেইটা আছে লেবাৰ কেইটা আছে সিহঁতক আমি কেতিয়াও লেবাৰ এমপ্লয়ী এইবিলাক ট্ৰিট কৰা নাই সিহঁতক মই ফেমিলি ৰিলেশ্যনত ৰাখিছোঁ আৰু যিমান আমাৰ ক্লাইণ্ট কেইটা আছে সিহঁতৰ লগতো আমি ফেমিলি ৰিলেশ্যন ৰাখিছোঁ আপোনালোকে সিহঁতে যদি আমাক ৰাতি 12টাতো ফোন কৰে 1টা বজাতো ফোন কৰে 2টাতো ফোন কৰে আমি তাতে যাই কেনে তাৰ সমাধানটো দিমেই অৰ্থাৎ এইটো এটা দিশত যিসকল কৰ্মচাৰী থাকে তেওঁলোকৰ প্ৰতি যিটো এটা সমমৰ্মিতা বা তেওঁলোকৰ যিখিনি অধিকাৰৰ প্ৰতি গুৰুত্ব দিয়া যায় বা বিভিন্ন গুৰুত্ব দিয়া যায় বুজিব গতিকে সেই কাম বি কণ্ট্ৰেক্টৰে কৰি আহিছে গতিকে পুনৰবাৰ আকৌ এবাৰ শেষত কি ছাৰ্ভিচ প্ৰভাইড কৰা হয় চমুকৈ কি ছাৰ্ভিচ তোমালোকে দিয়া তাৰমানে আমাৰ লগে এলুমিনিয়াম কি এলুমিনিয়াম আপোনাৰ উইণ্ডো কেইটা শ্লাইডিং ডৰ মানে এখন ঘৰত এলুমিনিয়ামৰ দ্বাৰা ব্যৱহাৰ কৰা যিবোৰ কাম হয় শ্লাইডিং হবে বিশেষল কাম নিশ্চয় এলুমিনিয়াম ইউপিভিচিটো এলুমিনিয়ামৰ এটা ভাৰ্জন হয় ফল চিলিং
এই ফল চিলিঙৰ যিমান ডিজাইন কেইটা আছে আমাৰ লগত আমাৰ যিমান মিস্ত্ৰী কেইটা আছে আমি বাহিৰৰ পৰা এটা মিস্ত্ৰী আনা নাই আমাৰ লোকেল মিস্ত্ৰী কেইটাক দি কেনে আমি কাম কৰাই আছোঁ কিয় কি আমাৰ অসমৰ এটা এমপ্লয় জেনেৰেট কৰি আছোঁ আমি আমাৰ অৰ্থনীতিটো আমাৰ এতিয়া আপুনি আমাৰ মানুহ হাতত পইচা থাকক আমাৰ পইচা কেইটা বাহিৰত যাব নালাগে আমাৰ ঘৰৰ ভিতৰত থাকিব লাগে এতিয়া আপুনি চাব পাৰে বহুত কেইটা ষ্টেটে ফাইনেন্সিয়েল ক্ৰাইচিছ কৰি আছে কিন্তু আমাৰ অসম কিন্তু তাৰ পৰা 2-3 কদম তলতে গুচি গৈছে কিন্তু আমি অসমটো কেনেকৈ আগবঢ়াম আমি এমপ্লয় দি কেনে আগবঢ়াব পাৰোঁ হেঁতক ক'ব যে কোনোবা ক্লাইণ্ট মানে আপোনাৰ মানে ক্লাইণ্ট কেইটাই ক'ব চৰকাৰী একো নকৰে আৰে আমালোকে কামটো দিলে না চৰকাৰে কিবা কৰিব পাৰে চৰকাৰে কি কৈছে আপোনালোকে যিমান হেল্প লাগে আমি দিম হেঁতেতো নিজৰ চাকৰি কেইটাতো বনাব নোৱাৰে চৰকাৰটো চাকৰি বনাব নোৱাৰে ঠিক আছে আমালোকে বনাব লাগে এমপ্লয় সেইকাৰণে আমি বিশালহঁতৰ কথা গুৰুত্ব দিব লাগিব যে তেওঁলোকে বিশালে যে নিজাববীয়াকৈ কিবা এটা কৰিছে আৰু পঢ়ি থাকোঁতে কৰিছে এইটো বিৰাট ডাঙৰ এটা মেছেজ আচলতে আৰু কৈছে পঢ়া-শুনাত কোনো হেম্পাৰ নহয় বুলি কৈছে গতিকে আমি আশা ৰাখিছোঁ এইদৰে আমাৰ অসমতো সেই বিদেশৰ নিচিনা যিটো ট্ৰেণ্ড যে পঢ়ি থকাৰ সমান্তৰালভাৱে আমি যাতে এটা আমাৰ জীৱিকাৰ কিবা এটা কিবা আৰম্ভণি কৰিব পাৰোঁ পিতৃয়ে কৰি থকা ব্যৱসায়টো কিবা হেল্প কৰিলোঁ মানে কিবা নহয় কিবা এটা কামত আমি ইনভলভ হ'ব লাগে কম বয়সতে হ'ব লাগে তেতিয়া কি হয় 3-4 বছৰ পিছত বা এনেকুৱা এটা যেতিয়া 21-22 বছৰ হ'ব তেতিয়াতো মেচিয়ৰ্ড হৈ যাব পাৰে ভৱিষ্যতে সেই লাইনটোতে আৰু আগবাঢ়ি যোৱাৰ ৰাস্তা মুকলি হয় গতিকে আমি আৰু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ পেন্সৰ কোম্পানী যে আছে বাৰ্জাৰ পেন্স হেঁতেও কিন্তু আমাক কাম দিয়ে থাকে কিয় কি হেঁতে বিশ্বাস কৰে বিবি কণ্টেক্টে কেতিয়া প্ৰব্লেম ঠগবাজি নকৰে আৰু আমি টাইমৰ আগত আমি ক্লাইণ্টক কামটো দিওঁ আমি বাৰ্জাৰ পেন্সো আমাক বিশ্বাস কৰে আপোনাৰ এলুমিনিয়াম কোম্পানীও আমাক কাম দি আছে এলুমিনিয়াম UPVC চিলিং কোম্পানী হেঁতে আমাক কাম দি আছে কয় কি বিবি কণ্টেক্টৰ নিচিনা আমি ছাৰ্ভিচটো পোৱা নাই আচ্ছা ঠিক আছে ছাৰ্ভিচটো পোৱা নাই আমি আগতো আৰু কথা পাতিম আৰু এইদৰে বিজন বিশ্বাস তেওঁৰ পুত্ৰ বিশাল বিশ্বাসে লগ হৈ এইদৰে বিবি কণ্টেক্টৰ আগবঢ়াই লৈ গৈছে বিজন বিশ্বাস শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পঢ়া শুনা সমান্তৰালভাৱে যেনেকুৱা কামত তুমি যে জড়িত হৈছা এইটো ডাঙৰ এটা মানে আদৰ্শ এটা মেছেজ আৰু তুমি কৈছে যে পঢ়া পাতিটো কোনো ক্ষতি নহয় আচলতে বৰং আমাৰ সময়ৰ যিটো সদব্যৱহাৰ হোৱাৰ ভূমিকা পালন কাৰণ যদি আমি দিনটো 24 ঘণ্টাই টেবুলত মানে কিতাপখন লৈ থাকোঁ আমাৰ ব্ৰেইনত ইমান কথা নোসোমাইতো গতিকে আমি ইমান সময় পঢ়াৰো প্ৰয়োজন নাই আচলতে গতিকে বাকী সময়খিনিত আমি সময় ভাগ বতৰা কৰি কামবিলাক কৰি যাব পাৰোঁ আৰু ইয়াকে কৈ ডেম'ক্ৰেচি লাইভৰ এই বিশেষ অনুষ্ঠানৰ পৰা আমি মৰম কৰি বিদায় লৈছোঁ আমি আশা ৰাখিছোঁ আমাৰো নৱপ্ৰজন্মৰ বাবে আমাৰ অসমীয়া লোকে এইদৰে বহি নাথাকি তেওঁলোকে এইদৰে কাম কৰি যাব বা নিজৰ সন্তানকো তেওঁলোকৰ আগ্ৰহ অনুপাতে 18 বছৰ বা এনেকুৱা মেট্ৰিক পাছ কৰাৰ পিছতে অকণমান জীৱিকামুখী এটা যে পইচা ইনকাম কৰি যাওঁ ইমান প্ৰেছাৰ দিব নালাগে এটা অনুশীলন কৰাব লাগে আচলতে ইয়ং এণ্টাৰপ্ৰিনৰ যে অনুশীলনটো কৰাব লাগে যে কম বয়সতে অনুশীলন কৰি চোৱাছোঁ কামটো কৰি চোৱাছোঁ কি হয় কাৰণ এতিয়া কামটো কৰাৰ বিভিন্ন অভিজ্ঞতা হ'ব গতিকে আমি এটা বিশ্বাস কৰোঁ ব্যক্তিগতভাৱে যে কাম সদায় আৰম্ভ কৰিব লাগে আৰু বিখ্যাত ব্যক্তিয়ে কৈছিল মটিভেশ্যন ষ্টাৰ্টছ আফটাৰ ইউ ষ্টাৰ্ট ইউৰ ৱৰ্ক গতিকে মটিভেশ্যন কামছ আফটাৰ ইউ ষ্টাৰ্ট ইউৰ ৱৰ্ক কামটো আৰম্ভ কৰাৰ পিছতে মটিভেশ্যন আহিব যে তুমি কামটো কৰিলা কৰাৰ পিছত এইটো ভাল হৈছে দে এইটো এনেকুৱা হৈছে দে তো তাৰ পৰা যে আচ্ছা এনেকুৱা হৈছে নেকি তো কামটো সদায় আৰম্ভ কৰিব লাগে মোৰ ব্যক্তিগতভাৱে সেইটো দৰকাৰ যে ভুল আৰু শুদ্ধ হোৱাটো পিছৰ কথা কিন্তু অলপতো আইডিয়া থাকিব লাগিব কামটোৰ বিষয়ে কিন্তু বাকী কামটো আৰম্ভ কৰাৰ পিছত কিন্তু ৰাইজৰ সহযোগিতাৰে বা বহুতৰ পৰামৰ্শৰে কিন্তু আগবাঢ়ি যায় কিন্তু আটাইতকৈ ডাঙৰ কথা যিটো কথাৰ কাৰণে আজি মই ইয়াক অতিথি কৰিছোঁ বিশালক বা তেওঁৰ পিতৃক সেয়া হ'ল সততা এই সততা আমি আমাৰ জীৱনত ৰাখিব লাগিব কামত বা যি ক্ষেত্ৰতে তেতিয়া কিন্তু ছাকচেছ হ'ব ক'বলৈ বিচাৰিছোঁ হ'ল নেকি মানে কি আপোনাৰ ডক্টৰ অমৃত যিটো নাথ আছে আপোনাৰ এই 14 এপ্ৰিলৰ আপোনাৰ যাৰ বাৰ্থডেটো আপুনি তেওঁ কিন্তু ফাইনেন্সিয়েল প্ৰব্লেম আছিলে তেওঁ মা দেউতাকতো চিনি পায় প্ৰব্লেম আছিলে তেওঁ কিন্তু নালাৰ যে ভাতটো আছে সেই ভাতটো ধুই কেনে কিন্তু খাইছিলে এই নালাৰ ভাতটো যে আছে ৰাইচ সংগ্ৰামৰ বহুত আব্দুল কালামে এটা আমাৰ হকাৰশ্বিপ কৰিছিলে তেওঁ কিতাপতে লিখিছে আৰু কিন্তু হেঁতে কিন্তু ষ্ট্ৰীট লাইটৰ তলত যাই কেনে পঢ়া শুনাটো কৰিছে কিন্তু তাৰ সততাই কিন্তু আগত লৈ গৈছে হয় গতিকে আমি যে পঢ়া শুনাৰ মাজতে কিবা কৰিলে আমাৰ সেই কিন্তু মন যেতিয়া সততাত থাকে 1024 ঘণ্টা কিতাপ পঢ়িলেও কাম নহ'ব আৰু যদি মন সততাত থাকে যদি যিখিনি কাম কৰে সেইখিনি মন পুতি কৰে তেতিয়া 2 ঘণ্টা কিতাপ পঢ়িলেও তো পঢ়াটো লছ নহ'ব আৰু ইফালে এটা কাম কৰিব পাৰে গতিকে এইটো এটা নতুন বাৰ্তা আচলতে আমাৰ বিশ্বাস ফেমিলিৰ পৰা আহিছে বিজন বিশ্বাস আৰু বিশাল বিশ্বাস বিবি কণ্টেক্টৰ
গতিকে আমি বিবেক কৰ্ণাটকৰ সফলতা উজ্জ্বল দিন কামনা কৰিছোঁ আৰু তেওঁলোকে যি সততাৰে আগবাঢ়িছে এয়া কিন্তু আমাৰ বহুতৰে চকু মেল খুৱাবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ বিদায় লৈছোঁ ধন্যবাদ